নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে কৰা হ'ব এঘৰীয়া কিন্তু কোনে জনালে এই সিদ্ধান্ত কোনে কলে নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব এতিয়াৰে পৰা হবিয়েক জনাইছো সমূহ দৰ্শকলৈ মুছলমান সমাজৰ সিদ্ধান্ত নিচাজাতীয় দ্ৰব্য সেৱন কৰা লোকক কৰিব এঘৰীয়া কৰিব দিয়া নহব কবৰস্থ ভাং পুৰা নিষিদ্ধ সামগ্ৰী সেৱন কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে কৰা হ'ব এঘৰীয়া মাদক দ্ৰব্য সেৱন কৰাৰ ফলত মৃত্যু হলে দিয়া নহব কবৰ সামাজিক জানাজা সম্পন্ন কৰিব দিয়া নহব কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ওলাই আহিল শ জনতা দক্ষিণ কামৰূপৰ জাৰপাৰাত গ্ৰহণ কৰা হ'ল এই ডাঙৰ সিদ্ধান্ত দক্ষিণ কামৰূপৰ জাৰপাৰাত ইতিমধ্যে গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত যে নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে লোকক কৰিব এঘৰীয়া লগতে কৰিব দিয়া নহব কবৰস্থ মুছলমান সমাজে ললে এই সিদ্ধান্ত ভাং পুৰা নিষিদ্ধ সামগ্ৰী সেৱন কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে কৰা হ'ব এঘৰীয়া লগতে মাদক দ্ৰব্য সেৱন কৰাৰ ফলত মৃত্যু হলে দিয়া নহব কবৰ সামাজিক জানাজা সম্পন্ন কৰিব দিয়া নহব কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব তেওঁলোকে লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ওলাই আহিছে শ জনতা ইতিমধ্যে দক্ষিণ কামৰূপৰ জাৰপাৰাত গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত যে নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে এঘৰীয়া কৰা হ'ব দক্ষিণ কামৰূপৰ জাৰপাৰাৰ লোকক মুছলমান সমাজে ললে এই ডাঙৰ সিদ্ধান্ত আঞ্চলিক কবৰস্থানত কাৰ্যৰূপায়ণ সভা অনুষ্ঠিত কৰা হয় যে আমাৰ ইয়াত এখন ফলো কৰা হ'ব মাদক দ্ৰব্য বিৰোধী যিসকল আহক্ত ব্যক্তি আছে আমি সজাগতাৰ কাৰণে সভাখন অনুষ্ঠিত কৰিছো আৰু এই সভাখনৰ লক্ষ্য উদ্দেশ্য আৰু ৰাইজৰ কৰ্তব্য যে ইয়াত আমাৰ এই অঞ্চলত যিসকল আহক্ত ব্যক্তি আছে তেওঁলোকক আমি বুজনি দিছো ঘৰে ঘৰে গৈছো তেওঁলোকে যদি আমাৰ এই বুজনি অৱজ্ঞা কৰে তেতিয়াহ'লে ৰাইজৰ ফালৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব আৰু তেওঁ যদি মৃত্যু হয় তেওঁৰ মৃত্যু হলে আমাৰ এই যিখন আমাৰ আঞ্চলিক কবৰস্থান তাত তেওঁক কবৰস্থ কৰিব দিয়া নহয় লগতে তেওঁক যিকোনো আমাৰ সামাজিক কামৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব তাৰ সকিয়ানি আমি তেওঁলোকক দিয়া হৈছে তেওঁলোকক বুজনি দিয়া হৈছে তাৰ পিছতো যদি তেওঁলোকে অৱজ্ঞা কৰে তেতিয়াহ'লে আমি এই ব্যৱস্থাপনাৰ ওপৰত আমি গুৰুত্ব দি তেওঁৰ ওপৰত ব্যৱস্থা লোৱা হ'ব আজিৰ সভাৰ মূলতে এই আঞ্চলিক কবৰস্থানত কাৰ্যৰূপায়ণ সভা অনুষ্ঠিত কৰা হয় যে আমাৰ ইয়াত এখন ফলো কৰা হ'ব মাদক দ্ৰব্য বিৰোধী যিসকল আহক্ত ব্যক্তি আছে আমি সজাগতাৰ কাৰণে সভাখন অনুষ্ঠিত কৰিছো আৰু এই সভাখনৰ লক্ষ্য উদ্দেশ্য আৰু ৰাইজৰ কৰ্তব্য যে ইয়াত আমাৰ এই অঞ্চলত যিসকল আহক্ত ব্যক্তি আছে তেওঁলোকক আমি বুজনি দিছো ঘৰে ঘৰে গৈছো তেওঁলোকে যদি আমাৰ এই বুজনি অৱজ্ঞা কৰে তেতিয়াহ'লে ৰাইজৰ ফালৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব আৰু তেওঁ যদি মৃত্যু হয় তেওঁৰ মৃত্যু হলে আমাৰ এই যিখন আমাৰ আঞ্চলিক কবৰস্থান তাত তেওঁক কবৰস্থ কৰিব দিয়া নহয় লগতে তেওঁক যিকোনো আমাৰ সামাজিক কামৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব তাৰ সকিয়ানি আমি তেওঁলোকক দিয়া হৈছে তেওঁলোকক বুজনি দিয়া হৈছে তাৰ পিছতো যদি তেওঁলোকে অৱজ্ঞা কৰে তেতিয়াহ'লে আমি এই ব্যৱস্থাপনাৰ ওপৰত আমি গুৰুত্ব দি তেওঁৰ ওপৰত ব্যৱস্থা লোৱা হ'ব আজিৰ সভাৰ মূলতে এই আঞ্চলিক কবৰস্থানত কাৰ্যৰূপায়ণ সভা অনুষ্ঠিত কৰা হয় যে আমাৰ ইয়াত এখন ফলো কৰা হ'ব মাদক দ্ৰব্য বিৰোধী যিসকল আহক্ত ব্যক্তি আছে আমি সজাগতাৰ কাৰণে সভাখন অনুষ্ঠিত কৰিছো আৰু এই সভাখনৰ লক্ষ্য উদ্দেশ্য আৰু ৰাইজৰ কৰ্তব্য যে ইয়াত আমাৰ এই অঞ্চলত যিসকল আহক্ত ব্যক্তি আছে তেওঁলোকক আমি বুজনি দিছো ঘৰে ঘৰে গৈছো তেওঁলোকে যদি আমাৰ এই বুজনি অৱজ্ঞা কৰে তেতিয়াহ'লে ৰাইজৰ ফালৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব আৰু তেওঁ যদি মৃত্যু হয় তেওঁৰ মৃত্যু হলে আমাৰ এই
যিখন আমাৰ আঞ্চলিক কবৰস্থান তাত তেওঁক কবৰস্থ কৰিব দিয়া নহয়। লগতে তেওঁক যিকোনো আমাৰ সামাজিক কামৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব। তাৰ সকিয়ানি আমি তেওঁলোকক দিয়া হৈছে, তেওঁলোকক বুজনি দিয়া হৈছে। তাৰপিছতো যদি তেওঁলোকে অৱজ্ঞা কৰে তেতিয়াহ'লে আমি এই ব্যৱস্থাপনাৰ ওপৰত আমি গুৰুত্ব দি তেওঁৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আজিৰ সভাৰ মূলতে এই আঞ্চলিক কবৰস্থানত কাৰ্যৰূপায়ণ সভা অনুষ্ঠিত কৰা হয়, যে আমাৰ ইয়াত এখন ফ'ল' কৰা হ'ব। মাদক দ্ৰব্য বিৰোধী যিসকল আসক্ত ব্যক্তি আছে, আমি